নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি যোৱা 19 জানুৱাৰী তাৰিখে হৈ যোৱা আসাম টেট PGT অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ জেনেৰেল ষ্টাডিজখিনি ডিছকাছ কৰিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বাক্সা ডিষ্ট্ৰিক্ট অফ আসাম ৱাজ ক্ৰিয়েটেড ফ্ৰম দ্য পাৰ্টছ অফ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট। অসমৰ বাক্সা জিলাখন তলৰ কোনকেইখন জিলাৰ অংশৰ পৰা সৃষ্টি কৰা হৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ বৰপেটা, নলবাৰী, কামৰূপ, দৰং এই চাৰিখন জিলাৰ অংশৰ পৰা সৃষ্টি হৈছিল। নেক্সট প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 2, হু ৱাজ দ্য ডাইৰেক্টৰ অফ এছামিজ মুভি পিয়লি ফুকন? অসমীয়া চিনেমা পিয়লি ফুকনৰ পৰিচালক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ ফণী শৰ্মা অৰ্থাৎ ফণী শৰ্মা আছিল অসমীয়া চিনেমা পিয়লি ফুকনৰ পৰিচালক। নেক্সট প্ৰশ্নটো হৈছে Which of the following wildlife sanctuaries is located in Odalguri district of Assam? তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ওদালগুৰি জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি বৰনদী অৰ্থাৎ বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত। কুৱেশ্যন নম্বৰ 4, How many khosas are there in the নামঘোষা? নামঘোষাত কিমানটা ঘোষা আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি 1000টা অৰ্থাৎ নামঘোষাত টোটেল 1000টা ঘোষা আছে। নেক্সট প্ৰশ্নটো হৈছে Every year which day is celebrated on the full moon day of the month of Magh? ফেব্ৰুৱাৰী। প্ৰতি বছৰে মাঘ মাহৰ বা ফেব্ৰুৱাৰী মাহৰ পূৰ্ণিমাৰ দিনটোত কোনটো দিন পালন কৰা হয়? শুদ্ধ উত্তৰটো অপশ্যন চি বীৰ চিলাৰায় দিৱস অৰ্থাৎ বীৰ চিলাৰায় দিৱসটো প্ৰতি বছৰে মাঘ মাহৰ অসমীয়া মাঘ মাহৰ বা ইংৰাজীৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্ণিমাত পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে Article 32 of the Constitution of India guarantees the right to move the Supreme Court for enforcement of the fundamental rights. This falls under which among the following kinds of jurisdiction of Supreme Court? ভাৰতৰ সংবিধানৰ 32 নং অনুচ্ছেদত মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰস্তাৱ দিয়াৰ অধিকাৰ নিশ্চিত কৰা হৈছে। এই উচ্চতম ন্যায়ালয়ৰ তলত উল্লেখ কৰা ধৰণৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত কোনটোৰ অধীনত পৰে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ অৰিজিনেল জুৰিডিকশ্যন অৰ্থাৎ মূল অধিকাৰ ক্ষেত্ৰ। Question number 7. With reference to the PM SSB scheme, consider the following statements. It is a scholarship program for other backward class OBC and economically backward class EBC only. It offers both pre-matric and post-matric scholarships. Which of the following statement given above is or are correct? PM SSB আঁচনিৰ উল্লেখ কৰি তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰক। ই কেৱল অন্যান্য পিছপৰা OBC আৰু অৰ্থনৈতিকভাৱে পিছপৰা EBCৰ বাবে বৃত্তিমূলক কাৰ্যসূচী। 2 নম্বৰটো হৈছে ইয়াত প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক দুয়োটা বৃত্তিৰ সুবিধা আছে। আমাক সুধিছে যে ওপৰত দিয়া উক্তিবোৰৰ ভিতৰত কোনটো শুদ্ধ হয়? ইয়াৰ দুয়োটা শুদ্ধ হ'ব অৰ্থাৎ অপশ্যন চি টো কাৰেক্ট হ'ব both A 1 and 2। নেক্সট প্ৰশ্ন Whose birth anniversary on March 31st is being celebrated as Students' Day in Assam? 31 মাৰ্চত কাৰ জন্মবাৰ্ষিকী অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি উপেন্দ্ৰনাথ ব্ৰহ্মা অৰ্থাৎ 31 মাৰ্চত উপেন্দ্ৰনাথ ব্ৰহ্মাৰ জন্মবাৰ্ষিকী অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। 9 নম্বৰ প্ৰশ্নটো হৈছে Who was the only woman to elected from Assam in the first Lok Sabha election 1952? 1952 চনত প্ৰথম লোকসভা নিৰ্বাচনত অসমৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ মহিলা কোন আছিল? শুদ্ধ উত্তৰটো অপশ্যন এ বনেলি খংমেন অৰ্থাৎ বনেলি খংমেন আছিল 1952 চনত প্ৰথম লোকসভা নিৰ্বাচনত অসমৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ মহিলা। Question number 10. The fundamental duties were included in the Constitution of India on the recommendation of which of the following? তলৰ কোনটোৰ পৰামৰ্শত মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি স্বৰণ সিং কমিটি অৰ্থাৎ স্বৰণ সিং কমিটিৰ পৰামৰ্শত মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল।
Question number 11. Which article of the Indian Constitution lays down the duration of the Assam Legislative Assembly as 5 years? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰৰ নিৰ্ধাৰণ কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি আৰ্টিকেল 172 অৰ্থাৎ অনুচ্ছেদ 172 অনুসৰি অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ বুলি নিৰ্ধাৰণ কৰা হৈছে। Question number 12. In which police station Kanaklata Borua wanted to host the national flag? কোনখন থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ চেষ্টা কৰিছিল? এইটো বহুত ইজি কুৱেশ্যন হয়, আমি সকলোৱে জানো গহপুৰ থানাত অৰ্থাৎ কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা গহপুৰ থানাত উত্তোলন কৰিবলৈ চেষ্টা কৰিছিল। Question number 13. Name the 3 capitals of Ahom Kingdom at different eras. আহোম ৰাজত্বৰ বিভিন্ন যুগৰ 3খন ৰাজধানীৰ নাম উল্লেখ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চৰাইদেউ, গুৰগাঁও, যোৰহাট এই 3খন। Question number 14. Bohua dance is a traditional event of which tribe of Assam? অসমৰ কোন জনজাতিৰ পৰম্পৰাগত নৃত্য বহুৱা নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন ডি সোণোৱাল কাছাৰী। বহুৱা নৃত্যটো হৈছে সোণোৱাল কাছাৰীৰ পৰম্পৰাগত নৃত্য। Question number 15. The name of which district of Assam means a shining town situated on hill? অসমৰ কোনখন জিলাৰ নামৰ অৰ্থ হৈছে এখন উজ্জ্বল নগৰ যি এখন পৰ্বতৰ ওপৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি চৰাইদেউ অৰ্থাৎ চৰাইদেউক এখন উজ্জ্বল নগৰ বুলি কোৱা হয় যি পৰ্বতৰ ওপৰত অৱস্থিত। Question number 16. When is Rhino Day observed in Assam? অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস পালন কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 17 হৈছে Which the famous Kamrup poet Hema Saraswati flourished during the reign of Desh? বিখ্যাত কামৰূপী কবি হেম সৰস্বতী কাৰ শাসনৰ সময়ত সমৃদ্ধ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন চি দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ সময়ত বিখ্যাত কামৰূপী কবি হেম সৰস্বতী। Question number 18. Who won 58 জ্ঞানপীঠ এৱাৰ্ড? 58তম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুলজাৰ অৰ্থাৎ গুলজাৰে 58তম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ইয়াৰ লগত আৰু এজনে পাইছিল যাৰ নাম হৈছে জগতগুৰু ৰাম ভদ্ৰাচাৰ্য। আপোনালোকে যদি চাইছে এই প্ৰশ্নটো মই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আপলোড কৰিছিলোঁ। Question number 19. Where is the Vulture Conservation Breeding Center of Assam located? অসমৰ শগুন সংৰক্ষণ প্ৰযোজন কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন এ ৰাণী অৰ্থাৎ ৰাণী নামৰ ঠাইখনত অসমৰ শগুন সংৰক্ষণ প্ৰযোজন কেন্দ্ৰটো আছে। Question number 20. When was Sandobi Lake formed due to an earthquake? ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদ কেতিয়া গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন এ 12 জুন of 1897 অৰ্থাৎ 12 জুন 1898 চনত ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদটো গঠিত হৈছিল। Question number 21. In which year was Toklai Research Institute established? টকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটো কোন চনত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি 1911 অৰ্থাৎ 1911 চনত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটো স্থাপন হৈছিল। Question number 22. Lok Kalyan Divas is being celebrated on whose death anniversary in Assam? অসমত লোক কল্যাণ দিৱস কাৰ মৃত্যু বাৰ্ষিকীত উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন এ গোপীনাথ বৰদলৈ অৰ্থাৎ গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকীত লোক কল্যাণ দিৱস পালন কৰা হয়। Question number 23. Moidams are dash অৰ্থাৎ মৈদাম হল শুদ্ধ উত্তৰটো হয় অপশ্যন এ elaborate burial tanks of Ahom nobility and kings আহোম অভিজাত্য আৰু ৰজাৰ বৃহৎ সমাধি টেংক। এই প্ৰশ্নটো মই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আপলোড কৰিছিলোঁ, আপোনালোকে যদি চাইছে। Question number 24. Which river separates Karbi Anglong Plateau and Naga Hills? কোনখন নদীয়ে কাৰ্বি আংলং মালভূমি আৰু নাগা পাহাৰক পৃথক কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি ধনশিৰি অৰ্থাৎ ধনশিৰি নদীয়ে কাৰ্বি আংলং মালভূমি আৰু নাগা পাহাৰক পৃথক কৰে। Question number 25. Who among the following Assamese singers is known as Nightingale of Assam?
তলত দিয়া অসমীয়া গায়কসকলৰ ভিতৰত কোনজনক অসমৰ নাইটিংগেল বুলি কোৱা হয় শুদ্ধ উত্তৰটো হয় অপশ্যন এ দীপালী বৰঠাকুৰ দীপালী বৰঠাকুৰক অসমৰ নাইটিংগেল বুলি কোৱা হয় Question number 26 What is the other name of Molladeva অৰ্থাৎ মল্লদেৱৰ আন নামটো কি শুদ্ধ উত্তৰটো হয় অপশ্যন এ নৰনাৰায়ণ অৰ্থাৎ মল্লদেৱৰ আন এটা নাম হৈছে নৰনাৰায়ণ Question number 27 What is the name of first short stories collection by Mamoni Roysom Goswami Mamoni Roysom Goswamiৰ প্ৰথম গল্প সংকলনৰ নাম কি আছিল শুদ্ধ উত্তৰ হয় অপশ্যন ডি চিনাকি মৰম চিনাকি মৰমখন হৈছে মামনি ৰয়ছম গোস্বামীৰ প্ৰথম গল্প সংকলন Question number 28 Tropical evergreen forests are found in which district of Assam গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্য অসমৰ কোনখন জিলাত পোৱা যায় শুদ্ধ উত্তৰটো হয় all of these অৰ্থাৎ ওপৰৰ আটাইবোৰ গোলাঘাট যোৰহাট শিৱসাগৰ এই তিনিখন জিলাতে গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্য পোৱা যায় Question number 29 At Paris 2024 Olympics Monu Bhaker won bronze medals in which of the following events Paris Olympic 2024 Monu Bhaker দলৰ কোনটো ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল 1 ডি আছে ওমেন্স 25 মিটাৰ পিষ্টল 2 ডি আছে ওমেন্স 10 মিটাৰ এয়াৰ পিষ্টল 3 ডি আছে মিক্সড 10 মিটাৰ এয়াৰ পিষ্টল টিম এণ্ড 4 ডি আছে ওমেন 10 মিটাৰ এয়াৰ ৰাইফল তো আমাক তলত দিয়া কত ব্যৱহাৰ কৰি শুদ্ধ উত্তৰটো ক'বলৈ গৈছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন সি 2 and 3 অৰ্থাৎ ওমেন্স 10 মিটাৰ এয়াৰ পিষ্টল আৰু মিক্সড 10 মিটাৰ এয়াৰ পিষ্টল টিমত মনু ভাকেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল Question number 31 Which is the only Ramsar site of Assam অসমৰ একমাত্ৰ ৰামসাৰ সাইট কোনটো শুদ্ধ উত্তৰটো হয় অপশ্যন সি দীপৰ বিল অৰ্থাৎ দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামসাৰ সাইট Question number 32 The tiger dance Bagh Nach of Orissa is performed in which month Orissa tiger dance বা বাঘ নাচ কোন মাহত পৰিবেশন কৰা হয় শুদ্ধ উত্তৰটো হয় অপশ্যন সি চৈত্ৰ অৰ্থাৎ চৈত্ৰ মাহত Orissa tiger dance বা বাঘ নাচটো পৰিবেশন কৰা হয় Question number 33 What was the precursor of Assam Sahitya Sabha অৰ্থাৎ অসম সাহিত্য সভাৰ আগৰ নামটো কি আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হয় অপশ্যন এ অসমীয়া ভাষা উন্নতি সাধিনী সভা অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা হৈছে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম ইয়াৰ অসমীয়া স্পেলিংটো ভুল হৈ আছে প্ৰিন্টিং মিস্টেক Question number 34 If Sandhasal Hill is for Vasishtha Ashram Chitrasal Hill is for Navagraha Temple Gorurasal Hill for Poamekka Then Manikut Hill is for what? যদি সন্ধ্যাচল পাহাৰ বশিষ্ঠ আশ্ৰমৰ বাবে চিত্ৰচল পাহাৰ নৱগ্ৰহ মন্দিৰৰ বাবে গৰুড়াচল পাহাৰ মক্কাৰ বাবে তেন্তে মণিকুট পাহাৰ কিহৰ বাবে হয় শুদ্ধ উত্তৰটো অপশ্যন ডি হয়গ্ৰীবা মাধৱা টেম্পল অৰ্থাৎ হয়গ্ৰীব মাধৱ মন্দিৰৰ বাবে মণিকুট পাহাৰ পৰিচিত Question number 35 The king nicknamed as Bhogaraja was কোনজন ৰজাক ভগৰাজ নাম দিয়া হয় শুদ্ধ উত্তৰটো হয় অপশ্যন সি চুৰামভা অৰ্থাৎ চুৰামভাক ভগৰাজ নাম দিয়া হয় Question number 36 North Kasar Hill is known for dash উত্তৰ কাছাৰ পাহাৰ কিহৰ বাবে জনাজাত শুদ্ধ উত্তৰটো হয় অপশ্যন সি লাইমষ্টোন অৰ্থাৎ উত্তৰ কাছাৰ পাহাৰখন চুনশিলৰ বাবে জনাজাত Question number 37 In which year Kushal Kaur was hanged by British and for what cause কোন বছৰত কুশল কৰক ইংৰাজে ফাঁচি দিছিল আৰু কি কাৰণত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হয় অপশ্যন সি 1943 Declared guilty of conspiracy of a train derailment near গোলাঘাট অৰ্থাৎ 1943 চনত গোলাঘাটৰ সমীপত এখন ৰেল ওলটোৱাৰ ষড়যন্ত্ৰৰ বাবে দোষী ঘোষণা কৰিছিল Question number 38 The part of the Brahmaputra that falls in Bangladesh after crossing Assam is known as অসম পাৰ হৈ বাংলাদেশত পৰা ব্ৰহ্মপুত্ৰৰ অংশটো কি নামেৰে জনা যায় শুদ্ধ উত্তৰটো হয় অপশ্যন সি যমুনা অৰ্থাৎ অসম পাৰ হৈ বাংলাদেশত যেতিয়া ব্ৰহ্মপুত্ৰ নদীটো পৰে তেতিয়া তাক যমুনা নামেৰে জনা যায় Question number 39 Where is the headquarters of G20 located G20ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত G20ৰ প্ৰশ্ন গ্ৰেজুৱেট টিচাৰৰ এক্সামটো আহিছে আৰু ইয়াতো আহিছে
তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নন অফ দিছ অৰ্থাৎ G20ৰ কোনো স্থায়ী মুখ্য কাৰ্যালয় নাথাকে সেইকাৰণে নন অফ দিছ অৰ্থাৎ এইবোৰৰ কোনোটো নহয় কুৱেশ্যন নম্বৰ 40 হুইচ লেক ইজ ৰিগাৰ্ডেড এজ স্কটলেণ্ড অফ আছাম কোনখন হ্ৰদক অসমৰ স্কটলেণ্ড বুলি গণ্য কৰা হয় শুদ্ধ উত্তৰটো হয় অপশ্যন এ হাফলং লেক অৰ্থাৎ হাফলং হ্ৰদক অসমৰ স্কটলেণ্ড বুলি গণ্য কৰা হয় কুৱেশ্যন নম্বৰ 41 Dimapur, the capital of Kasari Kingdom, was occupied by which Ahom king? Kasari ৰাজ্য ৰাজধানী ডিমাপুৰ কোনজন আহোম ৰজাই দখল কৰিছিল শুদ্ধ উত্তৰটো হয় অপশ্যন সি চুহুংমুং অৰ্থাৎ চুহুংমুঙে কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ দখল কৰিছিল ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিল আপোনালোকৰ ইয়াতে কিমানটা শুদ্ধ হয় কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ